আজি আপোনালোকক লৈ যাম পিছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান। এইফালে আমি পোনপ্ৰথমে পালোহি আৰু গেটখন পোৱাৰ পাছতে আমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ লেটেকু পুখুৰী এনেকৈ আৰু নামটো দেখিলোঁ। তাৰ পাছতে আমি ইয়াৰ ভিতৰলৈ সোমাই আহিলোঁ। এইফালে আহিছোঁ দেখিছেনে, ইয়াতে আপোনালোকক লেটেকু পুখুৰী ভালকৈ দেখুৱাম। তাৰ পাছতে আমি কাৰ্যালয় আহিলোঁ। কাৰ্যালয় আহি পেলাই ইয়াতে ধুনীয়াকৈ দেউতাক ফটো মাৰি দিলোঁ, কাৰণ তেখেতে ইয়াতে গছপুলি ৰুইছিলে আৰু তাতে কোৰ বিচাৰি গছপুলি ৰুলে আৰু এইফালে আমি চালোঁ। তাৰ পাছতে আমি পিছে প্ৰসাদ খাই পেলাই এনেকৈ আহিলোঁ। এই কোঠালি ভাগ মই জনামতে যিজন ইয়াত মণিকূটত চাকি জ্বলাই বন্তি জ্বলাই তেখেতৰে কোঠালি হেনো। আৰু এইফালে ধুনীয়াকৈ লেটেকু পুখুৰী আহিলোঁ। তাত ইমান ধুনীয়া বতাহ এটা মাৰি আছিলে, কিবা এটা ভাল লাগি গ'ল, গতিকে ফটো মৰাত লাগিলোঁ। এইফালে ধুনীয়াকৈ ফটো চটো মাৰি পেলাই আমি সকলোবোৰে তাৰ পৰা উভতিলোঁ। এয়া চাওকচোন কি ধুনীয়া বতাহ মাৰি আছে। তাৰ পাছতে ভাগৱত যাত্ৰা আৰম্ভ হ'ল, গতিকে ভাগৱত যাত্ৰা আপোনালোকক দেখুৱালোঁ। যিহেতু ইয়াত ফাকুৱা উৎসৱ হৈ আছে, গতিকে আমাকো ভূত এটা দিলে, গতিকে আমিও এনেকৈ লৈ ল'লোঁ। তাৰ পাছতে পিছে এইফালে নামঘৰ এভাগ আছে হেনো, গতিকে আমি চাই যাম বুলি ভাবিলোঁ। এয়া চাওকচোন নামঘৰ ভাগলৈ গৈ আছোঁ আৰু এয়া চাওক নামঘৰ ভাগ দেখিলোঁ, কিন্তু তাত কোনো মানুহ নাছিলে, মানে গুৰুগৃহ বুলি আমি পাইছোঁ। ইয়াতে সেৱা কৰিলোঁ। সেৱা কৰাৰ পাছতে তাৰ পৰা উভতিলোঁ। তাৰ পৰা উভতাৰ পাছত এইফালে আমি চালোঁ কি আছে, আৰু এই গছজোপা দেখি পেলাই মই পিছুটি খালোঁ। মানে গছজোপা কিবা কি গছ নামটো নাজানো যে, আৰু গছজোপা অকণমান বেলেগ ধৰণৰ। এইফালে আমি আহিছোঁ আকৌ লেটেকু পুখুৰী ইমানেই ভাল লাগিলে ন, ক'বলৈ বাকী নাই। মানে ইমান ধুনীয়া বতাহ এটা মাৰি আছে নহয়, সেই বতাহটোৰ কাৰণে একেবাৰে তালৈ আহিলোঁ। এইফালে আমি হোটেলখন দেখিলোঁ, তাতে আমি ভোক লগাৰ কাৰণে কিবা কিবি খালোঁ। তাৰ পাছতে আমি ঘৰলৈ